দবকাৰ ভেলুগুৰি জাতীয় বিদ্যালয়ত 23 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰা। এই শোভাযাত্ৰাত বিভিন্ন সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীৰে বিশাল ৰেলী কৰা হৈছে। এই ৰেলীটো ইমান হুছেইন আৰু আমিৰ উদ্দিন লস্কৰৰ তত্বাৱধানত সুকলমে হয়। কবিতা, খেল ধেমালি, গীত আৰু সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা হৈছে। এই অনুষ্ঠানত উপস্থিত থাকে এই অঞ্চলৰ বহুতো গণ্যমান্য ব্যক্তি আৰু শিক্ষাগুৰুসকল। আমাৰ হাতত এই বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ কিছু মন্তব্য আছে, আমি শুনাই ল'ব বিচাৰিছোঁ। আজি এই অনুষ্ঠানত আমি বিভিন্ন কাৰ্যসূচী ৰাখিছোঁ আৰু সেই কাৰ্যসূচীৰ বাবে মই আমাৰ ৰাজ্যকো আমি আমন্ত্ৰণ জনাম যে অনুষ্ঠানটো আমাৰ উপভোগ কৰক। ৰাতি প্ৰগ্ৰাম আছে আমাৰ গীত মাতৰ সন্ধিয়া লিখা বুলি এটা আমাৰ প্ৰগ্ৰাম আছে, যিটো সন্ধিয়া তাতকৈ ব্যতিক্ৰম আমাৰ অনুষ্ঠান আছে, যিটো আমাৰ 12:30 বজাত অনুষ্ঠিত হ'ব। সেইটো আমাৰ এখন মুকলি সভা অনুষ্ঠিত হ'ব। সেই মুকলি সভাখন আমাৰ শিশুসকলৰ মাজতে আমি অনুষ্ঠানটো আমি পালন কৰোঁ আৰু শিশুসকলৰ দ্বাৰাই সেই অনুষ্ঠানটো যিটো আয়োজন কৰা হয়, তাত মুখ্য বক্তা, বিশিষ্ট বক্তা আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰাই সেই অনুষ্ঠানটো আমাৰ মানে অনুষ্ঠিত হয় আৰু তাত আমি পৰ্যবেক্ষক হিচাপে আমি বিভিন্ন মহাবিদ্যালয়ৰ পৰা আমি প্ৰবক্তাসকলক আমি আমন্ত্ৰণ জনাওঁ। তেওঁলোকে সেই অনুষ্ঠানটো তেওঁলোকৰ যিটো আমাৰ বিষয় দিয়া হয়, সেই বিষয়টো তেওঁলোকে পৰ্যালোচনা কৰে। গতিকে আমাৰ এই অনুষ্ঠানটো আৰু ছাত্ৰ-ছাত্ৰীসকলৰ লগত আমাৰ শিক্ষকসকলৰ যিটো সম্পৰ্ক সেইটো অধিক মধুৰ কৰে আৰু অধিক দৃঢ় কৰে। যিটো আমাৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে এই অনুষ্ঠানৰ বাবে অতি আগ্ৰহেৰে অতি উৎসাহেৰে আনন্দৰে তেওঁলোকে এই অনুষ্ঠানৰ বাবে তেওঁলোকে বাট চাই থাকে। বিভিন্ন স্থানত থকা আমাৰ ছাত্ৰ-ছাত্ৰীসকল বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ আছে। তেওঁলোকে আজি এই অনুষ্ঠানৰ বাবে তেওঁলোকে আহে, ঘৰলৈ ছুটি লয়, তেওঁলোকে অনুষ্ঠানত আমাৰ লগত মানে বিস্তৃতভাৱে জড়িত হৈ থাকে। গতিকে এইটো আমাৰ অনুষ্ঠানটো আমাৰ বাবে, আমাৰ বিদ্যালয়ৰ বাবে, আমাৰ অঞ্চলটোৰ বাবে অতি আনন্দৰ এটা উৎসৱ বুলি আমি দবকাবাসীক বা আমাৰ এই অঞ্চলৰ যিসকল আছে আমাৰ দবকাবাসীয়ে হওক বা আমাৰ যিসকল অঞ্চলটোৰ বিষয়ে কওঁ যে এই অঞ্চলটোৰ আমাৰ যিসকল ৰাইজ আছে, ৰাইজক আমি আমন্ত্ৰণ জনাম যে আমাৰ যিটো আমাৰ বাকী কাৰ্যসূচী আমাৰ আছে, ধৰক 12:30 আছে, আকৰ্ষণীয় অনুষ্ঠান ছাত্ৰ-ছাত্ৰীকে ধৰি আমাৰ অভিভাৱক অভিভাৱক সকলোকো মই আহ্বান জনাম যাতে তেওঁলোকে অনুষ্ঠানটো তেওঁলোকে আহক আৰু অনুষ্ঠানটো তেওঁলোকে চাওক যে কিমান সুন্দৰ এটা অনুষ্ঠান যে শিশুসকলক লৈ পেলাই এটা ব্যক্তিগত অনুষ্ঠান পালন কৰা হয়। কিন্তু শিশুসকলে এই অনুষ্ঠানটো দ্বিতীয় অনুষ্ঠানটো তেওঁলোকে পৰিচালনা কৰে আৰু পৰ্যবেক্ষক হিচাপে যদিও আমি আমাৰ প্ৰবক্তাসকলক আমি বিভিন্ন মহাবিদ্যালয়ৰ পৰা আমন্ত্ৰণ জনাওঁ, কিন্তু তেওঁলোকে সেই সভাখন আচলতে শিশুৰ দ্বাৰা পৰিচালিত হয়। য'ত মুখ্য বক্তা মই কৈছোঁ আপোনালোকক, য'ত মুখ্য বক্তা, বিশিষ্ট বক্তাসকলে এই এটা বিষয়ৰ ওপৰত তেওঁলোকে পৰ্যালোচনা কৰে আৰু এটা খুব সুন্দৰ বিষয় দিয়া হৈছে। বিষয়টো আছিল অধ্যয়নে আমাৰ শিক্ষাৰ মানসিক দিশৰ যিটো সাধন কৰে, সেই বিষয়টো বৰ সুন্দৰ বিষয় এটা আলোচনা কৰা হ'ব। গতিকে মই সমগ্ৰ দবকাবাসীৰ লগত ভাল লাগিছে। আমাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে যাত্ৰা আৰম্ভ কৰা হৈছে, চব কালচাৰে মিলি পেলাই এইটো অনুষ্ঠান হেৰি কৰিছে। আমাৰ ভাল লাগিছে আৰু ইয়াত আহি পেলাই আমাৰ শিক্ষাগুৰুসকলে আমাক বহুত হেৰি কৰিছে। যিহেতু প্ৰাক্তন ছাত্ৰ তুমি ছাত্ৰী, কি ক'বা যে উঠি অহা নৱপ্ৰজন্মক কি মেছেজ দিবা? যাতে এনেকৈ চলাই যায় আৰু মানে সংস্কৃতিটো যাতে আমাৰ ৰক্ষা কৰে আৰু স্কুলখনৰ নামো যাতে ভালকৈ হেৰি কৰে, উজ্জ্বলিত কৰে। সেইটোলৈ এইটোৱে ক'ম যে তেওঁলোকে এইটো অনুষ্ঠান আয়োজিত কৰিছে, ভাল লাগিছে। চবকে দেখুৱাইছে, আমাৰ সংস্কৃতিটো বজাই ৰাখিছে আৰু তেওঁলোকে। ধন্যবাদ। হয়, আজি আমি ভেলুগুৰি জাতীয় বিদ্যালয়ত 23 সংখ্যক 23 বছৰ পাৰ কৰি দিছে আৰু জাতীয় বিদ্যালয়খনে এনেকুৱা আদৰ্শ দাঙি ধৰিছে, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো জনগোষ্ঠী একত্ৰিত হৈ আজি আমি এই পদযাত্ৰা আৰম্ভ কৰিছোঁ আৰু এই যাত্ৰা যাতে আমাৰ সফল হয়, আমি সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে আমি কামনা কৰোঁ। এই বিদ্যালয়খনৰ যদি সকলোৱে মানে যোৱা আশীৰ্বাদ আগবঢ়ায় আৰু সকলোৱে ফল কৰে, এইখন বিদ্যালয় এনেকুৱা আদৰ্শ প্ৰতিখন বিদ্যালয় হ'ব লাগে আৰু এনেকুৱা আদৰ্শিত হ'ব লাগে। আজি আমি যেনেকুৱা শুনিছোঁ শিক্ষাৰ কোনো জাতি ধৰ্ম নাই, ঠিক তেনেকুৱা আজি আমি প্ৰমাণ কৰি দেখুৱাই দি আছোঁ আৰু সকলো ৰাইজক আমি আহ্বান কৰিছোঁ এনেকুৱা বিদ্যালয়ৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখক আৰু এনেকুৱা বিদ্যালয় গঢ়িবলৈ আপোনালোকে সক্ষম হ'ব লাগে। হয়, আৰু এটা কথা হৈছে আজি মই কওঁ, এই যে ভেলুগুৰি জাতীয় বিদ্যালয়খন আজি 23 বছৰ আগতে স্থাপন কৰা হৈছিল। প্ৰতিষ্ঠাপক ছিল নতুন চন্দ্ৰ মহাদেৱ, আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁৰ দীৰ্ঘ আয়ু কামনা কৰিছোঁ আৰু তেওঁৰ জৰিয়তে যিহেতু আজি এনেকুৱা প্ৰতিষ্ঠান এনেকুৱা আগবাঢ়ি গৈছে, আমি তেখেতৰ দীৰ্ঘ আয়ু কামনা কৰাৰ লগতে আমি তেখেতৰ ওচৰত ঋণী হৈ গৈছোঁ আৰু
কিন্তু তেওঁৰ অতুলনীয় হয়। গতিকে আমি সকলোক অনুৰোধ কৰিছোঁ যে লাইভ কমেণ্ট যোগেৰে সকলো মানুহৰ যাতে দৃষ্টিগোচৰ হয় এনেকুৱা বিদ্যালয়ৰ প্ৰতি, আৰু এনেকুৱা বিদ্যালয় সকলোৱে দৃষ্টিগোচৰ ৰাখিব লাগে। এই বিদ্যালয়ৰ শিক্ষাগুৰুসকলে ইমান ধুনীয়াকৈ পৰিৱেশ আগবঢ়াইছে। 2002 চনত প্ৰতিষ্ঠা হৈছিল আৰু আজি 23 সংখ্যক প্ৰতিষ্ঠা হ'ব। তাৰ লগত সংগতি ৰাখি কৰা হৈছে আৰু বহুত ভাল লাগিছে। সকলো অভিভাৱক অভিভাৱিকা ছাত্ৰ ছাত্ৰী আমাৰ শিক্ষাগুৰুসকলৰ খুব ধুনীয়া সহযোগিতা আছে। গতিকে ৰাতিলৈও আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে আৰু এই শোভাযাত্ৰা শেষ হোৱাৰ পিছত আমাৰ এখন মুকলি সভা আছে, যিখন আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিচালনা কৰিব। ভেলগুৰি অঞ্চলৰ যিসকল আছে তেওঁলোকে কি মেছেজ জনাব? তেওঁলোকক জনাম আমাৰ বিদ্যালয়লৈ আহক। বিদ্যালয়ৰ শৈক্ষিক দিশৰ লগতে বিদ্যালয়ত আমাৰ সাংস্কৃতিক, নৈতিক আৰু সামাজিক সকলো দিশতে খুব বেছিকৈ ছাত্ৰ ছাত্ৰীক শিকোৱা হয়। সকলো দিশত যাতে ছাত্ৰ ছাত্ৰী ভালদৰে আগবাঢ়ি যাব পাৰে। গতিকে সকলো আহক আমাৰ ভেলগুৰি জাতীয় বিদ্যালয়ৰ লগত, ভেলগুৰি জাতীয় বিদ্যালয়ৰ সহযোগিতা আগবঢ়াই আমাৰ জাতীয় বিদ্যালয়খন যাতে আৰু দুপদৰূপে আগবাঢ়ি যায় তাকে কামনা কৰিছোঁ আৰু সমগ্ৰ ভেলগুৰিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু ভেলগুৰি জাতীয় বিদ্যালয়খন আজি 23 বছৰ অতিক্ৰম কৰিছে আৰু এই 23 বছৰত আমি স্থানীয় হিচাপে আৰু আমাৰ এই যি জাতীয় বিদ্যালয়খনে বিভিন্ন ধৰণৰ সকলো জাতি ধৰ্ম সকলো ষ্টুডেণ্টক লৈ একত্ৰিত ভাতৃত্বভাৱে যিহেতু এই সমন্বয় হিচাপে চলাই গৈছে। গতিকে আজি যিটো ৰেলী ওলাইছে আপোনালোকে নিশ্চয় দেখা পাইছে, সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো একেলগত ৰাইজ আছে, ছাত্ৰ ছাত্ৰী সকলো আছে। এটা মানে উলহ মালহ নিচিনা হেৰি হৈছে। গতিকে ভাল লাগিছে আৰু এই জাতীয় বিদ্যালয়খনত সকলো ছাত্ৰ ছাত্ৰীসকল ইয়াত ভৰ্তি কৰাবলৈ শিক্ষাদানবিলাকো বহুত ভাল। আজি ভাল কাৰণে ইমানখিনি ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকলে সমৰ্থন কৰাই আজি এইখিনিলৈকে আগবাঢ়ি আহিছে। গতিকে ভাল লাগিছে আৰু জাতীয় বিদ্যালয়ত যিজন স্বত্বাধিকাৰী বা তেখেতসকলৰ প্ৰিন্সিপাল ছাৰ মেম সকলোকে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ আজি ইমান কষ্টৰ বিনিময়ত এই আমাৰ এই জাতীয় বিদ্যালয়খন এটা নাম কঢ়িয়াই আনিছে এই হোজাই জিলাৰ ভেলগুৰি ঠাইত। গতিকে মই তেখেতসকলক